আজি গৰুকুটি কৃষি প্ৰকল্পৰ আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ডিচি এছপিকে ধৰি চিডিচি বা ৰেভিনিউ এডিচি ফিচাৰী ডিপাৰ্টমেণ্ট ভেটেনেৰী ডিপাৰ্টমেণ্ট এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আমাৰ যিখিনি আছে ৱাটাৰ ৰিচোৰ্চ যিখিনি ডিপাৰ্টমেণ্ট গৰুকুটি প্ৰকল্পৰ লগত জড়িত আছিলে জন্মলগ্নৰ পৰা আজি সকলোকে লৈ পেলাই আমি এখন সভা অনুষ্ঠিত কৰিলোঁ আৰু সভাখন এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হৈছে আৰু যিখিনি আলোচনা গঠনমূলক আলোচনাই আজি গৰুকুটি প্ৰকল্পৰ হৈছে আমি বহুদিনীয়া সমস্যা এটা আজি সমাধান কৰিবলৈ সক্ষম হৈছোঁ যে প্ৰথম যেতিয়া গৰুকুটি প্ৰকল্প আৰম্ভ হৈছিল সেই সময়ত কেইবাখনো সমবায়ে আমাক সহযোগিতা আগবঢ়াইছিল দুখন সমবায়ে তেওঁলোকৰ মাটিখিনি আমি প্ৰথম ভৰি দিবলৈ এই গৰুকুটি প্ৰকল্পত উচ্ছেদৰ আগত যি দুখন সমবায়ে নিজৰ মাটিখিনি এৰি দিছিল সেই সমবায়ক আমি আচলতে মাটি দিব পৰা নাছিলোঁ বাকী 9খন সমবায়ক আমি তেওঁলোকৰ মাটিখিনি দি দিছিলোঁ এই দুখন সমবায়ৰ মাটিত যিহেতু আমি গৌশালাৰ পৰা আৰম্ভ কৰি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কিছু বনোৱা হ'ল সেইখিনি আমি এৰি দিব পৰা নাছিলোঁ বা তেওঁলোকক সন্তুষ্ট কৰিব পৰা নাছিলোঁ বহুদিন লাগি মেলি আমাৰ সেই সময়ত নাতে ডিচি থকা দিনৰ পৰা বহুকেইখন মিটিং হ'ল আজি 27 নম্বৰখন মিটিং তেওঁলোকৰ লগত হৈছে মই এই ক্ষেত্ৰত দৰং জিলা প্ৰশাসনক ধন্যবাদ জনাম আৰু বিশেষকৈ চিডিচিয়ে এটা ইনিচিয়েটিভ ভালকৈ লৈছে সেই দুইখন সমবায় আজি সন্তুষ্টি প্ৰকাশ কৰিছে যে তেওঁলোকৰ সেই মাটিখিনিৰ ঠাইত অন্য এটা তেওঁলোকৰ পচন্দৰ মাটি তেওঁলোকে লাভ কৰিছে আৰু আজি জিলা উপায়ুক্ত ডাঙৰীয়ানীয়ে ভূমি উপদেষ্টা সমিতিত তেওঁলোকৰ নামত সেই মাটিখিনি এলটমেণ্ট কৰিব গতিকে এইটো আমাৰ আজিৰ দিনটোত ডাঙৰ এচিভমেণ্ট 300 বিঘামান মাটি হ'ব গতিকে সেইটো এটা দুইখন সমবায় মিলাই পেলাই সেইটো আমাৰ এটা ডাঙৰ এচিভমেণ্ট আজি সভাখনৰ তাৰপিছতে আমাৰ যিটো 3700 বিঘা মাটি নিৰ্বাচনৰ আগমুহূৰ্তত সেই মাটিখিনি আমাক এলটমেণ্ট দিছিলে সেই মাটিখিনি আমি সম্পূৰ্ণ আমাৰ হাতলৈ আনিব পৰা নাছিলোঁ কিন্তু আজি আমাৰ মিটিঙত সিদ্ধান্ত হৈছে তাত ইতিমধ্যে পুলিচ কেম্প হৈছে আৰু আমাৰ কৃষি সৈনিকৰো কেম্প তাত হ'ব আৰু তাত এইবাৰ গোটেই মাটিখিনিত আমি গৰুকুটি কৃষি প্ৰকল্পৰ ফালৰ পৰা আমি সৰিয়হ খেতি মাহ খেতিৰ পৰা খেতি বাতি কৰিবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই কামখিনি আমি জুলাই মাহৰ পৰাই আৰম্ভ কৰি দিম তাত আৰু তাৰ পিছতে আমাৰ যিখিনি আমাৰ চলি আছে 21 চনৰ পৰাই চলি আছে আমাৰ সৰিয়হ খেতি মাহ খেতি বা অন্যান্য শাক চব্জিৰ খেতি বাতি মাকৈত আমি বিশেষকৈ গুৰুত্ব প্ৰদান কৰিছোঁ আমি এইবাৰ 1750 বিঘা মাটিত মাকৈ কৰিছিলোঁ এতিয়া আমাৰ টাৰ্গেট হৈছে আজি এইবাৰ 3000 বিঘা মাটিত আমি মাকৈ কৰিম গতিকে মাকৈত আমি বেছি লাভ পাবলৈ সক্ষম হৈছোঁ গতিকে বাকী সৰিয়হ অন্যান্য খেতি বাতিবিলাক থাকিব আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকে ইয়াতে পলি হাউচ দিয়া বা এইখিনি আৰু বীজ দিয়া আমি আশা কৰিছোঁ এইবাৰ আমি বীজখিনি উন্নত মানদণ্ডৰ পাম কাৰণ কৃষিমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়ে বীজৰ ক্ষেত্ৰত যিখিনি তেওঁ কাম কৰিবৰ কাৰণে এটা সংকল্প লৈছে গতিকে আমি আশা কৰিছোঁ ভাল বীজ পাম গতিকে গৰুকুটি প্ৰকল্পই আমি আচলতে বাহিৰৰ পৰা বীজ লৈ আছিলোঁ এতিয়া বীজটো আমি চৰকাৰী বীজেই চাগে ব্যৱহাৰ কৰিবলৈ গৰুকুটি প্ৰকল্পই আমি এইবাৰ আজি আলোচনা হৈছে আমি তেনেধৰণে আগবাঢ়ি যাম আৰু লগতে পলি হাউচ তেনেকৈ আৰু হৰ্টিকালচাৰ ক্ষেত্ৰত আমি এইবাৰ গুৰুত্বটো বেছি দিম গতিকে সেইকাৰণে তেওঁলোকৰ ফালৰ পৰাও বা চৰকাৰৰ ফালৰ পৰা আপোনালোকে জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৃষি ক্ষেত্ৰখনত অধিক গুৰুত্ব প্ৰদান কৰিবৰ কাৰণে এইবাৰ দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰীৰ সৈতে তেওঁ কিছু পৰিকল্পনা কৰি ইতিমধ্যে তেওঁৰ চিন্তা আৰু পৰিকল্পনা কৃষিমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি ৰাজহুৱাভাৱে তেওঁ এনাউন্স কৰিছে তাৰে প্ৰতিফলন হৈছে গতিকে আমি আশা কৰিছোঁ যে কৃষি ক্ষেত্ৰখনত এইবাৰ অধিক গুৰুত্ব প্ৰদান কৰিব আৰু প্ৰডাকশ্যন বঢ়াবৰ কাৰণে আমি উৎপাদন বঢ়াবৰ কাৰণে চৰকাৰে যিখিনি পৰিকল্পনা কৰিছে তাৰ গৰুকুটি প্ৰকল্পই আমি যথেষ্টখিনি আমাৰ কৃষি সৈনিক উৎসাহিত হৈছে
আৰু দুগুণ উদ্যমৰে এবাৰ গৰুখুটি কৃষি প্ৰকল্পৰ কৃষি সৈনিকসকলে কাম কৰিব। আৰু আমাৰ যিখিনি এতিয়া কৃষি সৈনিক আছে প্ৰায় 300, যিহেতু আমাৰ 3700 বিঘা মাটি এইবাৰ যোগ হৈছে, গতিকে আমি 11,000 বিঘা মাটি আমাৰ হৈ গৈছে। গতিকে এই কামখিনি কৰিবৰ কাৰণে নতুনকৈ আমাৰ কৃষি সৈনিকৰ দৰকাৰ হ'ব। গতিকে এই কৃষি সৈনিক ল'বলৈ যাওঁতে আমি অলপ এইবাৰ ইণ্টাৰভিউ তেনেকৈ লোৱা হ'ব, অলপ ভাল কৃষি সৈনিক ল'বৰ কাৰণে। আৰু সম্পূৰ্ণ আমাৰ কাষেবাৰে গৰুখুটিৰ কাষেবাৰে থকা আমাৰ যুৱক যুৱতীৰ মাজৰ পৰাই আচলতে ইয়াত এতিয়া আমি যদি চাওঁ আমাৰ যিমানখিনি সমবায় আছিল তাৰে 80% কৃষি সৈনিক সমবায় কেইখনৰ পৰা আছে। 90% কৃষি সৈনিক আমাৰ গৰুখুটিৰ পৰাই আছে। আমাৰ গোটেইখিনিত খিলঞ্জীয়া ল'ৰা ছোৱালীয়ে ইয়াত কাম কৰি আজি স্বনিৰ্ভৰশীল হৈছে, তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে। আৰু এতিয়াও যিখিনি আমি কৃষি সৈনিক ল'ম, এই কৃষি সৈনিকখিনিও আমি গৰুখুটিৰ আশে পাশে বা ইয়াৰ আমাৰ লোকেল ল'ৰা ছোৱালীকে লোৱাৰ কাৰণে আজি আলোচনা হৈছে, এই সিদ্ধান্ত কাৰ্যকৰী হ'ব। গতিকে গৰুখুটি কৃষি প্ৰকল্পৰ প্ৰতি যিবিলাক ভাবুকি আছিল, এই ভাবুকিবিলাক এতিয়া নোহোৱা হৈছে। কিন্তু এইবাৰ আমি আশা কৰিছোঁ আমি 12 মাহেই গৰুখুটি প্ৰকল্পত খেতি কৰিব পাৰিম, এইকাৰণেই যে চাৰিওফালে মথাউৰিটো সম্পূৰ্ণ হৈছে। গতিকে গৰুখুটি কৃষি প্ৰকল্প এতিয়া সুৰক্ষিত, যাতায়াত ব্যৱস্থাটো সুচল হৈছে। আৰু কৃষি সৈনিকসকলেও আগতে যিবিলাক ভাবুকি আহি আছিল, বিভিন্ন এটা দুষ্ট চক্ৰই এটা পৰিৱেশ সৃষ্টি কৰিছিল, ইয়াতে চুৰি কাৰ্যও কৰিছিল, এই গোটেই কথাবিলাক আমাৰ আজিৰ দিনটোত তেনেধৰণৰ ভাবুকি নাই, তেনেধৰণৰ পৰিৱেশ নাই। আজি কৃষি সৈনিকসকলে সুৰক্ষিত আৰু তেওঁলোকে মুকলি মনেৰে কাম কাজ কৰাৰ এটা পৰিৱেশ পাইছে।